কংগ্ৰেছত ৰাণীৰ আবিৰ্ভাৱ প্ৰাৰ্থী বাছনি সভাত ৰাণী কংগ্ৰেছ উদ্ধাৰৰ বাবে আহিছে ৰাণী ৰাণীক কিমান গুৰুত্ব দিলে ৰিপুনে কুলিয়ে মাতিলে আপুনি জানিব প্ৰকৃতিৰ বুকুত বসন্তৰ আগমন কুলিৰ লগত বেছ সাদৃশ্য আছে অসমৰ এগৰাকী সাংসদৰ নাম তেওঁৰ ৰাণী ৰাণী নৰহ ৰাজ্যসভাৰ সাংসদ হোৱাৰ দিনৰে পৰা ৰাণীক কোনেও দেখা নাই পদধূলি পোৱা নাই ৰাজীৱ ভৱনৰ চোতালখনত অৱশ্যে ৰাণীয়ে ৰাজীৱ ভৱনত ভৰি নুঠোৱাৰ কাৰণো নোহোৱা নহয় তেওঁৰ চিৰ প্ৰতিদ্বন্দ্বী ৰিপুন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি আসনত গতিকে তেওঁনো ৰাজীৱ ভৱনত সোমাই কিয় কিন্তু মঙ্গলবাৰে বিধানসভাত অনুষ্ঠিত কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি সভালৈ আহিল ৰাণী নৰহ আহিয়ে ৰাণীয়ে কি ক'লে শুনকচোন শাৰীৰিকভাৱে অকণমান অসুস্থ আছিলোঁ আৰু ব্যক্তিগত কাৰণতো মই অকণমান কামত ব্যস্ত হৈ আছিলোঁ সেইকাৰণে মই খুব বেছি ওলাই অহা নাছিলোঁ ডিচেম্বৰ মাহত মই পঞ্চায়ত নিৰ্বাচনৰ সময়ত ওলাই আহিম ফুল চুইঙত কংগ্ৰেছক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত মই এগৰাকী জাগ্ৰত প্ৰহৰী হিচাপে কাম কৰিম শুনিলেনে নিৰ্বাচন আহিছে কুলিৰূপী ৰাণী হেনো আহিছে নিৰ্বাচনত কংগ্ৰেছক উদ্ধাৰ কৰিবলৈ কিন্তু কিয় ৰাণী নামিব লগা হ'ল কংগ্ৰেছ উদ্ধাৰত সঁচাকৈ কংগ্ৰেছক শক্তি দিয়াত ব্যৰ্থ নেকি ৰিপুন বৰা কি কয় ৰিপুন বৰাই তেওঁ এজ এ কংগ্ৰেছমেন এজ এ এমপি তেওঁ আহিছে কংগ্ৰেছক উদ্ধাৰ কৰিবলৈ আহিছিল কৈছে কংগ্ৰেছে ডুবি আছিলে নেকি কংগ্ৰেছ এতিয়া উদ্ধাৰ কৰি সবে একেলগে কাম কৰিব লাগে এতিয়া হয়তো আপোনাৰ বুজি পাবলৈ বাকী নাই কিয় ৰাণী আহিছিল দলীয় প্ৰাৰ্থী বাছনি সভালৈ পিছে নিজৰ মানুহক প্ৰাৰ্থিত্ব দিয়াত সফল হওক বা নহওক ৰিপুন বৰাক এশেকা দিবলৈ যে ৰাণী সদায় সজাগ সেয়া নুবুজা নহয় সভাপতি বৰায়েও ভিডিঅ' জাৰ্নেলিষ্ট দিদমৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ